Pini gaya di tifu yo nam ghor long adi. Goro bogoe bang thang la si video an jo ne tha. Goro bogoe. তথা ত্ৰিপুৰাবাসী ৰাইজৰ হৈ আমি আমাৰ মাজত ইতিমধ্যে উপস্থিত হোৱা যোৰহাট লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত গৌৰৱ গগৈদেৱ লগতে তেখেতৰ লগত অহা প্ৰাক্তন এমএলএ বিধানসভাৰ অসম বিধানসভাৰ আৰু বৰ্তমান কংগ্ৰেছ আইদলৰ কাৰ্যকৰী সভাপতি মাননীয় শ্ৰীযুতা আৰু এখন চেলেঞ্জ চাদৰ আদৰণি জনাইছে উপসভানেত্ৰী শ্ৰীমতী দীপালী দত্ত বাইদেৱে লগতে আৰু আমাৰ মাননীয় সভাপতি প্ৰেৰণ ডাঙৰীয়া উপস্থিত থকা আমাৰ বিভিন্ন জিলাৰ পৰা অহা আমাৰ প্ৰতিনিধিসকল ভকতসকল শ্ৰদ্ধাৰ আইসকল বয়োজ্যেষ্ঠসকল উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ আপোনালোকৰ মাজত আহোঁতে যি পলম হ'ল মই প্ৰথমে তাৰ বাবে ক্ষমা বিচাৰিছোঁ আমাৰ দলৰ নেতৃত্বই আমাক নতুন দায়িত্ব দিছে নতুন দায়িত্ব লোৱা প্ৰায় এমাহ সম্পূৰ্ণ হ'ল আৰু যথেষ্ট আৰু কষ্ট কৰিবলগীয়া আছে আমি চেষ্টা কৰি আছোঁ যে ৰাইজে আমাৰ পৰা যি আশা কৰিছে আমি তেনেদৰে কামখিনি কৰি যাওঁ যিদৰে প্ৰায়ত তৰুণ গগৈদেৱে ইমান বছৰ ধৰি ৰাইজক সেৱা কৰি গ'ল সেই একেই আদৰ্শ লৈ আমিও ৰাইজৰ মাজত থাকিবলৈ বিচাৰোঁ যদি ক'ৰবাত মাজতে আমাৰ ভুল হ'ল আমি ৰাইজৰ পৰা ক্ষমা বিচাৰিছোঁ ৰাইজে আমাক পৰামৰ্শ দিয়ক আশীৰ্বাদ দিয়ক এয়া কামনা কৰিবলৈ আজি আপোনালোকৰ মাজত আমি উপস্থিত হৈছোঁ আৰু আমাৰ উদ্দেশ্য যে আমি সদায় অসমৰ মানুহৰ সন্মান অসমৰ মানুহৰ স্বাভিমান প্ৰতি চকু ৰাখি নিজৰ কামখিনি কৰিব লাগে এনেকুৱা এটা কাম কৰিব নালাগে যি কাম কৰিলে অসমীয়া মানুহৰ সন্মান বা স্বাভিমানৰ ওপৰত আঘাত কৰে আমি অসমৰ প্ৰতিনিধি ৰাজনৈতিক জগতত বহুত মানুহৰ চকু আমাৰ ওপৰত থাকে আমি যে প্ৰত্যেক কামৰ ক্ষেত্ৰত অসমীয়া সমাজৰ বাবে সুনাম আমি কাঢ়ি আনিব পাৰোঁ আমি তাৰ বাবে আপ্ৰাণ চেষ্টা কৰি থাকিম মই দুখিত যে আজি দিনটোত বিভিন্ন আমাৰ কাৰ্যসূচী আমি হাতত লৈছোঁ সন্ধিয়া আকৌ গুৱাহাটী পাবলগীয়া আছে আপোনালোকৰ মাজত মই আৰু বহুত সময় থাকিবলৈ বিচাৰোঁ কথা পাতিবলৈ বিচাৰোঁ চিনাকি হ'বলৈ বিচাৰোঁ জানিবলৈ বিচাৰোঁ কিন্তু সময় অভাৱ জানেই যে অহা বছৰ
আমাৰ বাবে এটা ডাঙৰ পৰীক্ষা। সেইকাৰণে আমাৰ বাবে সময় ইমান বেছি নাই আৰু প্ৰত্যেক দিন লৰালৰি হৈছে। কষ্ট কৰিবলৈ আমি প্ৰস্তুত। ৰাইজে মাত্ৰ আমাক আশীৰ্বাদ কৰক, আমাক পৰামৰ্শ দিয়ক, এয়া কামনা কৰিছোঁ। আৰু প্ৰত্যেক সময় পিছত মোক বিদায় ল'ব লাগিব। মই যে আৰু বেছি সময় আপোনালোকৰ মাজত মই দিব নোৱাৰিম বা নোৱাৰোঁ, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আৰু পুনৰবাৰ মোক ইয়াত আৰু আমাৰ সতীৰ্থসকলক ইয়াত নিমন্ত্ৰণ জনাই এই সন্মান প্ৰদান কৰিলে, সেৱা কৰিবলৈ যে এটা সুযোগ দিলে, তাৰ বাবে মই চবকে ধন্যবাদ জ্ঞাপন কৰি নিজৰ চমু দুআষাৰ ইয়াতে সামৰিছোঁ। ধন্যবাদ। Gracias.